It's a real life for Singham Anand Mishra. Raije koise Tiger is back. এছাই জুনমণি ৰাভাক হত্যা কৰি এতিয়াও হত্যাকাৰী মুকলি আকাশৰ তলত বিন্দাজ ঘূৰি আছে। সকলো কথা জানিও অসম আৰক্ষী এতিয়ালৈকে এৰেষ্ট কৰিব পৰা নাই। কিয় কাৰণে এৰেষ্ট কৰিব পৰা নাই সেইটো কথাই মানে সকলো ৰাইজে এতিয়ালৈকে মানে ভাবি পাৰ পোৱা নাই। অতি সোনকালে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে নিউজত দি আছে কোন জড়িত আছিলে কোন জড়িত নাছিলে সকলো ৰাইজে মানে গম পাইছে। পুলিচ বিষয়া গম পাইছে কোন আছিলে কোন নাছিলে, কিন্তু এতিয়ালৈকে যে গ্ৰেপ্তাৰ কৰিব পৰা নাই জুনমণি ৰাভাৰ মানে হত্যাকাৰীক। বিন্দাছ মুকলি আকাশৰ তলত ঘূৰি আছে এতিয়ালৈকে। অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যোনে মাৰিছে জুনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰি কেনে কিহৰ কাৰণে মাৰিছে কিহৰ কাৰণে মাৰা নাই সকলো যাতে ৰাইজৰ লগত অৱগত কৰে। এৰেষ্ট কৰাৰ পাছত সকলো ৰাইজে গম পালে যে জুনমণি ৰাভাক মানে হত্যা কৰি মাৰি পেলোৱা হৈছে। সেইটো সত্য কথা আৰু সকলোৱে জানে। কাৰণ এতিয়া মানে এটাই বাকী আছে অপৰাধীজনক ধৰিবলৈ, আৰু বেলেগ একো বাকী নাই। যোনে দোষী নহওক ধৰিব লাগে আৰু ৰাইজৰ আগত লৈ আহিব লাগে, মিডিয়াৰ আগত। সকলোৰে মন যায় ন চাবলৈ যে কি ধৰণে পৰিকল্পিতভাৱে জুনমণি ৰাভাক হত্যা কৰি মাৰি পেলোৱা হৈছিলে। যেনেকৈ ড্ৰাইভাৰজনে দেখুৱাই দিলে কেনেকৈ গাড়ীখন খুন্দালে। এতিয়া যদি পুলিচ বিষয়া তাৰ আগত লুকাই আছিলে সেইজনকো মানে লৈ আহিব লাগে, কেনেকৈ মানে পৰিকল্পিতভাৱে হত্যা কৰিছে জুনমণি ৰাভাক সেইখিনি মানে চবৰে জানিবলৈ এতিয়া মন গৈ আছে। আৰু কাৰণ আজি কেইবাদিনো হৈ গ'ল এতিয়ালৈকে মানে কি আচল অপৰাধী ওলাই পৰা নাই। গতিকে অতি সোনকালে অপৰাধী ওলাই পৰিব লাগে আচল। লাগিলে পুলিচে হওক বা বেলেগ মানুহে হওক যোনে নহওক মানে আচল হত্যাকাৰী ওলাই আহিব লাগে, অতি সোনকালে ওলাই আহিব লাগে। পুলিচৰে যদি ভৰসা নাই আৰু আমাৰ নিচিনা মানুহৰ কি ভৰসা থাকিব জীয়াই থকাৰ। আমাৰ নিচিনা মানুহক যদি এক্সিডেণ্ট কৰি মাৰি পেলাই মানে এদিনতে কেছো নাইকিয়া হ'ব, সকলোখিনিয়ে নাইকিয়া হ'ব। কাৰণ অপৰাধীটো মানে আৰু কি ক'ম, ইমান ডাঙৰ মানে এছাই জুনমণি ৰাভাক মানে হত্যা কৰি পেলালে। আজিলৈকে মানে কি সঠিক তদন্ত মানে কৰি মানে আনবই পৰা নাই। CBI পৰা CIDৰ পৰা পুলিচৰ পৰা ক'ত যে কিমান কি কৰি আছে মানে তথাপিও মানে সঠিক ডিচিশ্যন ল'ব পৰা নাই। এতিয়া কোন দোষী কোন নিৰ্দোষী মানে এতিয়ালৈকে ধৰবাই পৰা নাই। ৰাইজে কি বিচাৰে আপোনালোকে কওক? সঠিক তদন্ত হোৱাটো বিচাৰে নে নিবিচাৰে? পুলিচৰ মানুহ হওক বা উগ্ৰপন্থীয়ে হওক যোনে মানে কি এই পৰিকল্পিতভাৱে জুনমণি ৰাভাক হত্যা কৰিলে গ্ৰেপ্তাৰ হ'ব লাগে নে নালাগে? আপোনালোকৰ মতে? মোৰ মতে হ'লে অতি সোনকালে গ্ৰেপ্তাৰ হ'ব লাগে। যোনে নহওক পুলিচ বিষয়া হ'লে গ্ৰেপ্তাৰ হ'ব লাগে, আৰু উগ্ৰপন্থী হ'লেও গ্ৰেপ্তাৰ হ'ব লাগে, বা ড্ৰাগছ মাফিয়া হ'লেও মানে ধৰি কিনে গ্ৰেপ্তাৰ কৰিব লাগে যোনে এই কেছটোত মানে আছিলে। আৰু মই মানে অতি সোনকালে ধৰিব লাগে আৰু ৰাইজৰ মাজত মানে এই হেৰিটো লৈ আহিব লাগে। ইয়াত মানে লুকা চুৰি কৰি থাকি একো লাভ নাই এতিয়া। আৰু আনন্দ মিশ্ৰ ছাৰটো আহিছে, সকলোৰে মানে ভৰসা আনন্দ মিশ্ৰ ছাৰৰ ওপৰত। কাৰণ তেখেত মানে এতিয়া চাগে চুৰ ডকাত যিমান মাফিয়া চাফিয়া আছিলে ভয়তে চাগে গাঁতে চাতে লুকাইছে চাগে। গাঁতত লুকালেতো আনন্দ মিশ্ৰ ছাৰৰ হাতত সাৰিব নোৱাৰে। যোনে নহওক সঠিক তদন্ত হ'ব এইবাৰ, বোধহয় মোৰ মনে কয় আৰু সঠিক তদন্ত হ'ব বুলি এইবাৰ। বাকী আপোনালোকে কি কয়? যোনে নহওক SP হওক DSP হওক মুঠতে গ্ৰেপ্তাৰ কৰিব লাগে যোনে আছিলে মুঠতে কেছটোত।